হয় দুখৰ এক জীয়া ছবি। মই এই মুহূৰ্তত উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া দৈগুং গাঁও পঞ্চায়তৰ অধীনৰ মিৰি পথাৰত আৰু এটা বাসগৃহত এটা পৰিয়ালে খুব দুৰ্বিষহভাৱে জীৱন অতিবাহিত কৰিছে। মই প্ৰথমতে সেই ঘৰটো এবাৰ দেখুৱাই ল'ব বিচাৰিছো। কোনো জনপ্ৰতিনিধিৰ আচলতে এই পৰিয়ালটোৰ প্ৰতি চকু নপৰিল। পঞ্চায়তৰ কোনো জনপ্ৰতিনিধিয়ে ইয়াৰ এই পৰিয়ালটোৰ প্ৰতি চকু পৰা নাই। ইমান দুখ লগা এটা অৱস্থা। এটা পৰিয়াল, এগৰাকী মহিলা আমি দেখা পাইছো ঘৰটোৰ ভিতৰত তেওঁ কোলাত কেঁচুৱা লৈ আছে। আমি ঘৰটোৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম। ঘৰ বুলিবলৈ নাই, কেইচলামান টিংপাত কেওফালে তেওঁলোকে বেৰি লৈছে আৰু ওপৰতো দেখা গৈছে এখন চালি, সৰু চালি। আৰু এই জুপুৰি সদৃশ চালিখনৰ তলতেই এটা পৰিয়ালে দিন অতিবাহিত কৰিছে। আমি ভিতৰৰ অকণমান পৰিৱেশ দেখো। ভিতৰ বুলিবলৈ নাই, এটা সৰু কোঠা, নিচেই এটা সৰু টিঙৰ চালিৰে বেৰা, সৰু এটা বেৰা, আৰু তাৰ ভিতৰতে তেওঁলোকে থকা খোৱা বোৱা সকলো কাম এই সৰু চালিখনৰ তলতেই কৰে। এটা খুব দুখ লগা দৃশ্য আমি দেখুৱাইছো। এইটো তেনেই টিংপাতেৰে বেৰা, এটা চৌদিশটো বেৰা, এটা সৰু জুপুৰি, আৰু এই জুপুৰিটিৰ তলতেই দীৰ্ঘদিন ধৰি এটা পৰিয়ালে বসবাস কৰি আছে। আমি এই পৰিয়ালটোক দেখুৱাৰ চেষ্টা কৰিছো। দৈগুং মিৰি পথাৰী অঞ্চলটো খুব এটা দুখ লগা ছবি, আৰু সেই পৰিয়ালটোৰ সৈতে কিছু কথা জানিবৰ বাবে আমি চেষ্টা কৰিম। খুব কষ্টত নিশ্চিত ৰূপত তেওঁলোকে দিন অতিবাহিত কৰিছে, কাৰণ ঘৰটোৱে সকলো কথা কয়। আপোনালোকে কিমান দিন ধৰি এনেকে আছে? বহুত দিন হ'ল। বহুত বছৰ হ'ল? বছৰ মানে 8 মাহ মানে হ'ল। 8 বছৰ মানে হ'ল। 8 বছৰ মান। এনেকে থাকে আপোনালোক? এনেকুৱাই আছো। হাজিৰা কৰি খোৱা মানুহ আমি। ডেইলি হাজিৰা কৰো, ডেইলি খাওঁ। ক'তনো পাৰিম আমি ঘৰ বনাবলে। সেইটো চৰকাৰ ফালৰ পৰাও আমি একো সুবিধা পোৱা নাই। আপোনালোকৰ ওচৰতে দৈগুং পঞ্চায়ত আছে। ইয়াত যি পঞ্চায়তখন আছিলে, পূৰ্বৰ পঞ্চায়তৰ মানুহ আপোনালোকৰ ইয়ালৈ অহা নাছিল নেকি? অহা নাছিলে। কোনো খবৰ নাই? একো খবৰ লোৱা নাই। আমি হাতীৰে ঘৰ ভাঙিছিলে, তেতিয়া মানে আমি জনাইছিলো, তথাপিও অহা নাই। চাই বোলে যাওঁ, চাই পেলাই আহো ঘৰটো, তথাপিও অহা নাই। এতিয়া এই ঘৰটোতে আপোনালোক গোটেই ল'ৰা ছোৱালী লৈ থাকে? চব তেনেকুৱাই থাকো আৰু। বতাহ ধুমুহা আহিলে? বতাহ ধুমুহা আহিলে আমি কি কৰিবা আৰু, উপায় নাই, ক'ত যাবনো। এইটো ঘৰতে থাকো আৰু। ভয় লাগে। ভয়তে কি কৰিব, কঁপি থাকো। ৰাতি নুশুৱে, বহি থাকো। বহি পেলাই আৰু ৰাতিপুৱা কৰি দিওঁ। আপোনালোকে দিন হাজিৰা কৰে? দিন হাজিৰা কৰো। হয়, আচলতে খুব দুখ লগা। এইগৰাকী ঘৰৰ গৃহিণী, কোলাত দুটাকৈ কেঁচুৱা মই দেখুৱাবৰ বাবে অনুৰোধ কৰিছো। তেওঁলোকে খুব দুৰ্বিষহ এটা জীৱন অতিবাহিত কৰিছে। তেওঁলোকে উল্লেখ কৰিছে যে দিন হাজিৰা কৰি যেনে তেনে পৰিয়ালটো চলে। গতিকে এটা ঘৰ সাজি ল'ব পৰা ক্ষমতা এই মুহূৰ্তত তেওঁলোকৰ নাই, কাৰণ হাজিৰা পালে তেওঁলোকৰ জুহালৰ জুইকুৰা জ্বলে, নহ'লে তেওঁলোকৰ কেতিয়াবা লঘোণ হয়। ঘৰৰ গৃহস্থজন আছে, মই তেওঁ যিহেতু কামত ব্যস্ত হৈ আছিল, মই তেওঁৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম, আৰু তাৰ সমান্তৰালভাৱে আমি ঘৰৰ চৌহদৰ পৰিৱেশটোও দেখুৱাই যাম অকণমান। আপোনালোকে কি কৰে? কি হাজিৰা কৰে? হাজিৰা কৰো। কেতিয়াবা হাজিৰা নাপালে লঘোণী হৈ যায়, আৰু সেনেকুৱাই হয় আৰু, উপায় নাই। এতিয়া চৰকাৰী ঘৰ চৰ একো নাই? চৰকাৰী ঘৰ পোৱা নাই। ঘৰটো ক'বলৈ গ'লে ডাঙৰে আছিলে, গোটেই হাতী চাতি সোমাই মেলি ভাঙি মেলি হেৰি কৰি দিলে। ঘৰটো হাতীয়ে ভাঙিছিলে? হাতী কিমান দিন হ'ল ঘৰ ভঙা? এতিয়া হৈ গ'ল, এতিয়া হাতী ভঙা 4 বছৰ মান হ'ল। ইয়াত থকা মেলি এটা 9 বছৰ হৈছে। হাতীয়ে ঘৰ ভঙা 4 বছৰ? 4 বছৰ। হয়, আচলতে এই পৰিয়ালটোৱে উল্লেখ কৰিছে প্ৰায় 9-10 বছৰ ধৰি তেওঁলোকে এই স্থানত আছে। আৰু প্ৰথম অৱস্থাত ঘৰটো অলপ ডাঙৰেই আছিল, কিন্তু বনৰীয়া হাতীয়ে তেওঁলোকৰ ঘৰটো ভাঙি থৈ যোৱাৰ পিছত এতিয়া দিন হাজিৰা কৰা এই পৰিয়ালটোৱে এটা ঘৰ নিৰ্মাণ কৰি ল'ব পৰা নাই। খুব এটা দুখৰ কথা। আৰু সকলোতকৈ দুখৰ কথা যে ইয়াৰ কাষতে যি দৈগুং গাঁও পঞ্চায়ত আছে, সেই গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল, মই আকৌ কৈছো যে ইতিমধ্যেই পঞ্চায়তৰ কাৰ্যকাল শেষ হৈছে, কিন্তু সেই পঞ্চায়তৰ পূৰ্বৰ প্ৰতিনিধিসকলৰ কিন্তু ইয়াত চকু নপৰিল। সেইটো খুব দুখ লগা কথা। কি নাম আপোনাৰ? বিজু মাহিলী। বিজু মাহিলী। আপোনাৰ পৰিবাৰৰ নাম কি? ৰাণী মাহিলী। ৰাণী মাহিলী। এওঁলোকে, এই পৰিয়ালটোৱে এই গৃহটোতেই দীৰ্ঘদিন ধৰি এনেকৈ বসবাস কৰিছে। খুব এটা কৰুণ দৃশ্য, আৰু আমি সেই দৃশ্যাংশ মিৰি পথাৰী অঞ্চলটোৰ পৰা দেখুওৱাৰ চেষ্টা কৰিলো। খুব এটা দুখ লগা ছবি।